আসসালামু আলাইকুম প্রিয় বন্ধুসকল মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি আজি আমি এই ভিডিঅ'ত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 4 ৰ ইংলিছৰ এয়া চেপ্টাৰ 4 টিচাৰ নেচাৰ এই ভিডিঅ'ত অসমীয়াত এক্সপ্লেইন কৰিবলৈ গৈ আছো তো আহক দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা যাওক टीचर नेचर माने प्रकृति और टीचर माने शिक्षक माने प्रकृति शिक्षक प्रियबंधुসকল प्रकृतिও আমাক বহুত বস্তু শিক্ষা দিয়ে এই লেসনটো পঢ়িলে আমি গম পাম যে প্ৰকৃতিয়ে আমাক কেনেকৈ শিকায় তো আহক আৰম্ভ কৰা যাওক বুলবুল ইজ বিজি প্লেইং ইন হিজ ৰুম যে বুলবুল খেলত বিজি হৈ আছে ব্যস্ত হৈ আছে তাৰ ৰুমত ইট ইজ সানডে টুডে আৰু আজি দেওবাৰ He wakes up late on Sundays. আৰু তেওঁ কি কৰে প্ৰত্যেক দেওবাৰে দেৰিকে টোপনিৰ পৰা উঠে মানে স্কুল না থাকে সো দেৰিকে টোপনিৰ পৰা উঠে In the morning he loves to spend most of the time by playing video games and watching TV. আৰু ৰাতিপুৱা হি ভাল পায় spend most of the time বেছিভাগ সময় তেওঁ spend কৰি ভাল পায় মানে খৰচ কৰি ভাল পায় ভিডিও গেম খেলি আৰু টিভি চাই তো ৰাতিপুৱা কি কৰে বেছিভাগ সময় ভিডিও গেম খেলি আৰু টিভি চাই পাৰ কৰি ভাল পায় His mother Mrs. Hazarika does not like this habit of her son কিন্তু তাৰ মাক মিসেস হাজৰিকাই ভাল নাপায় তাৰ যে এই অভ্যাসটো ভাল নাপায় She always asks Bulbul to enjoy the holidays by playing outside তাই সদায় কৈ থাকে বুলবুলক যাতে বুলবুলে হলিডেজ বুৰ বন্ধৰ দিনবোৰ যাতে এনজয় কৰে বাহিৰত খেলা ধুলা কৰি মানে দৌৰা দৌৰি এই ধৰণৰ বিভিন্ন আউটডোৰ এক্টিভিটিজ বুৰ বাহিৰত খেলা ধুলা কৰি যাতে পাৰ কৰে এইটো এনজয় কৰে এইটো তাৰ মাকে বিচাৰে বাট বুলবুলে কিন্তু ভিডিও গেম খেলিহে ভাল পায় The campus of their house is very beautiful. আৰু তেওঁলোকৰ ঘৰৰ যিটো কেম্পাস হয় বাৰান্দাৰ ভিতৰৰ যিখিনি জায়গা এইটো বহুত ধুনিয়া There are many trees আৰু তাত বহুতো গছ আছে big and small ডাঙৰ আৰু সৰু বহুতো গছ আছে The flowering plants are even more beautiful and colorful. আৰু গছত ফুল থকা গছবোৰ আৰু বেছি ধুনিয়া আৰু কালাৰফুল হয় বিভিন্ন ধৰণৰ ফুলও তাত থাকে বুলবুল loves them বুলবুলে এইবিলাক ভাল পায় no doubt কোনো সন্দেহ নাই বুলবুলে যে এইবোৰ দেখি ভাল পায় ইয়াত কোনো সন্দেহ নাই but he does not find anything special on the trees and the animals around কিন্তু বুলবুলে তাত কোনো স্পেশাল একো বিশেষ একো বিচাৰি নাপায় যে এই গছবোৰ বা এনিমেলৰ ভিতৰত যে বিশেষ কিবা আছে স্পেশাল এনেকুৱা বুলবুলে একো বিচাৰি নাপায় জাস্ট ভালটো অৱশ্যই পায় কিন্তু ইমান ইম্পৰ্টেন্স নিদিয়ে Mrs. Hazarika is a little worried about his attitude of her son. কিন্তু হেহে মিসেস হাজৰিকাই অলপ চিন্তিত তাৰ লৰাৰ এইটো এটিটিউডৰ কাৰণে তাই অলপ চিন্তিত ইয়াত চাওক এটিটিউড মানে এ ফিলিং অৰ ইমোশন এক ধৰণৰ অনুভূতি বা আবেগক এটিটিউড কয় তাৰ যে এইটো আবেগ এইটো এটিটিউড এই ধৰণৰ যে চিন্তাধাৰা এইটো লৈ তাৰ মাকে অলপ চিন্তিত She decides to teach him a lesson today. হে তাই সিদ্ধান্ত ললে যে আজি তাক এটা শিক্ষা দিব তাৰ পিছত চাওক It's breakfast time আৰু এইটো নাস্তাৰ সময় They usually eat roti and mixed আৰু তেওঁলোকে সচৰাচৰ কি খায় ৰুটি আৰু তাৰ হৈতে মিক্স কৰি vegetables for breakfastত তেওঁলোকে ৰুটি আৰু তাৰ হৈতে সবজি বনাই তেওঁলোকে খায় বুলবুল is still playing in his room আৰু বুলবুলে এতিয়াও তাৰ ৰুমত খেলি আছে He is hungry and waiting for his mother to call out him for breakfast আৰু তেওঁ হাংৰি তাৰ বহুত ভোক লাগিছে আৰু ওয়েট কৰি আছে যে তাৰ মাকে কেতিয়া তাক মাতিব ব্ৰেকফাষ্টৰ কাৰণে What happened today আজি কি হ'ল It's getting late বহুত দেৰি হৈ আছে I'm starving মোৰ বহুত ভোক লাগিছে starving hungry মানে ভোক লগা কিন্তু starving মানে একদম বহুত বেছি ভোক লগা আচ্ছা starving অৰ মিনিং দিছে to become very hungry বহুত বেছি ভোক লগা starving কয়
He goes out of his room and sees everybody having breakfast. আৰু তেওঁ কি কৰিলে হি ৰুমৰ পৰা ওলাই গ'ল আৰু গৈ দেখা পালে যে সকলোৱে কি কৰি আছে ব্ৰেকফাষ্ট কৰি আছে নাস্তা কৰি আছে he is confused and sits on his chair আৰু তেওঁ অলপ কনফিউজ হৈ গৈছে হি অলপ কনফিউজ হৈ গৈছে আৰু নিজৰ চেয়াৰত বহিলে যে আজি কি হ'ল আজি তো মোক মাতা নাই but no food is served in front of him কিন্তু হি যে চেয়াৰত বহিছে ইয়াৰ পাছতো কোনো খাদ্য তাক দিয়া তাৰ আগত ৰখা হোৱা নাই কোনো খাদ্য দিয়া নাই মাকে মা give me food immediately যে মা মোক সোনকালে খাদ্য দিয়ক Mrs. Hazarika says Mrs. Hazarika কয় বুলবুল whom do you thank for the food you eat তুমি কাক ধন্যবাদ জ্ঞাপন কৰিব লাগে যিবোৰ খাদ্য তুমি খোৱা why এটা বুলবুলে ক'লে কিয় I thank you ma for the food I eat মই তোমাক থ্যাংক কৰো ধন্যবাদ দিও যেহেতু তুমি ফুড দিয়া মই খাদ্য খাই তোমাক ধন্যবাদ দিও she again says তাই আকৌ ক'লে no you must not thank me for the food যে তুমি মোক থ্যাংক দিয়াৰ প্ৰয়োজন নাই তুমি মোক ধন্যবাদ জ্ঞাপন কৰা ঠিক নহয় মানে জৰুৰী নহয় instead you should thank the plants and animals for the food ইয়াৰ হলনি তুমি কি কৰা যে গছ গছনি আৰু এনিমেল বিলাকক ধন্যবাদ জ্ঞাপন কৰা খাদ্যৰ কাৰণে